Hello everyone, মই প্ৰাচিজ্য সকলোকে স্বাগতম জনাইছো ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেললৈ। তো আজি আমি ডিসকাস কৰিব গৈছো যে কটন ইউনিভাৰ্চিটিৰ ফৰ্ম ফিলআপৰ বিষয়ে। তো যেহেতু গম পাইছা ডিব্ৰু ইউনিভাৰ্চিটিৰ ফৰ্ম ফিলআপ আহিছে আৰু ডেটটো এক্সটেন্ডো কৰি দিয়া গৈছে আৰু কটন ইউনিভাৰ্চিটিৰ ফৰ্ম ফিলআপৰ আপডেট আহি গৈছে। সো এইখিনি বস্তুৰ বিষয়ে আমি আলোচনা কৰিম, কেতিয়া এন্ট্ৰেন্স আছে বা কিমান সিট কেপাসিটি আছে, ইচ এণ্ড এভৰিথিং আমি কটন ইউনিভাৰ্চিটিৰ বিষয়ে ডিসকাস কৰিম। ওকে, সো যিসকলে নতুনকৈ আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। ইচ এণ্ড এভৰিথিং ইউনিভাৰ্চিটি এন্ট্ৰেন্স পিজি ইউজি গোটেই বস্তুখিনি তোমালোকে আমাৰ চেনেলতে পাবা আগন্তুক দিনলৈ, ঠিক আছে। সো এতিয়া আমি যদি চাওঁ কটন ইউনিভাৰ্চিটি যেটো আপডেট আহিছে, ওকে, কটনত এতিয়া আমাৰ ক'ব গ'লে মাষ্টাৰ অফ আৰ্টছ এম এত ক'ব গ'লে 614টা সিট আছে। ওকে, মই ডাউন কৰি দিছো। এম এত ক'ব গ'লে আমাৰ 614টা সিট আছে। ওকে, আৰু এম এ সিট ক'ব গ'লে 282টা সিট আছে কটনত, ঠিক আছে। কটনত 282টা এম এ সিট আছে আৰু এম এত 614 সিট আছে, বহুত ডিফাৰেণ্ট হৈ যায় এতিয়া ক'ব গ'লে। তাৰপিছত এম চি এটো ইয়াত এক্সট্ৰাকে আছে, মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন যিটো হয় ৰেগুলাৰ কোৰ্চ হয়। এম চি এ তোমাৰ 40টা সিট আছে। এম এছ চি ইন এম বি বি টি আছে। চ' তাত তোমাৰ ডি বি টি স্পনচাৰ আৰু প্লাছ ৰেগুলাৰ, তো দুটা ছেগমেণ্টত 10টা ডি বি টি আৰু 10টা ৰেগুলাৰ কোৰ্চ হিচাপে আছে। মাষ্টাৰ অফ কমাৰ্চ যিটো আছে 20টা সিট আছে তোমাৰ। অ'কে, আৰু মাষ্টাৰ মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিম, মাছ কমিউনিকেশ্যনৰ কাৰণে 26টা সিট আছে। এইটো সেলফ ফাইনেন্স হয়। সেলফ ফাইনেন্সত কি হয়, ফিজটো অলপ বাঢ়ি যায়। তো ৰেগুলাৰ কোৰ্সত যদি সাপোজ ফিজটো মই এনে এক্সাম্পল দিছো 10,000 হয়, সেলফ ফাইনেন্সৰ 15,000 18,000 তেনেকা টাইপত দেখা পোৱা যায়। তাৰপিছত লাইব্ৰেৰী ইনফৰমেশ্যন সাইন্স 20টা সিট আছে, সেলফ ফাইনেন্স কোৰ্স হয়। আৰু ল আছে, মাষ্টাৰ্ছ অফ ল আছে, এইটো সেলফ ফাইনেন্স 20টা সিট আছে তোমাৰ ইয়াত, ঠিক আছে। সো এইখিনি আপডেট তোমালোকে সাবজেক্ট ওয়াইজ বা ডিগ্ৰী ওয়াইজ বস্তুখিনি তোমালোকে গম পালা। ওকে, আৰু কটনৰ যেটো ওয়েবসাইট আছে হা, তো কটনৰ ওয়েবসাইটটো ইয়াতে দি থৈ দিয়া আছে তোমালোকৰ ইয়াতে। ওকে, কটনৰ ওয়েবসাইটটো এটো admission.cottonuniversity.ac.in, ঠিক আছে। বেলেগ ওয়েবসাইটৰ লৈ পেলাই ইমান কনফিউজ হ'ব নালাগে, ইয়াত ভালকে চাই লোৱা, লিখি পেলাই থৈ দিবা বা কম্পিউটাৰ দোকানত তোমালোকে এটো মোৰ হিচাপত ফৰ্ম ফিলআপটো কম্পিউটাৰ দোকানত কৰিলে বেছি হেল্পফুল হ'ব তোমালোকৰ। admission.cottonuniversity.ac.in, ঠিক আছে, এটো তোমালোকে কৰিবা। অনলাইন এপ্লিকেশ্যন এটো হ'ব আৰু ইয়াতে লিখা আছে এপ্লিকেশ্যন এণ্ড এন্ট্ৰেন্স এক্সাম CPGEE 2025 যেটো ফিজ আছে, ফিজটো তোমালোকৰ 1200 হয়, 1200 টকা হ'ব তোমালোকৰ। কটন ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেশ্যন এন্ট্ৰেন্স এক্সাম তোমালোকৰ কিমান হ'ব, 1200 টকা তোমালোকৰ ফিজ হ'ব, ঠিক আছে। গোটেইখিনিৰ কাৰণে একেলগে আহিছে তোমালোকৰ, গোটেইখিনিৰ কাৰণে একেলগে ফৰ্ম ফিলআপটো আহিছে, যিহেতু ফিজটো তোমালোকৰ 1200 টকা, গোটেইখিনি সাবজেক্ট যিমানখিনি আছে গোটেইখিনি হ'ব তোমালোকৰ। ওকে, সো ইয়াতে আছে। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া তোমালোকৰ ইয়াত এটা বস্তু বনাই থৈ দিয়া আছে, এলিজিবিলিটি ক্ৰাইটেৰিয়া হা, বেচেলৰ ডিগ্ৰী উইথ অনাৰ্স অৰ মেজৰ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, ঠিক আছে। এইবিলাক ৰিকগনাইজ ইউনিভাৰ্চিটি বা তোমাৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব উইথ অনাৰ্স অৰ মেজৰ, অনাৰ্স আৰু মেজৰ হ'ব লাগিব, ঠিক আছে। তাৰপিছত অন জেনেৰেল ইনফৰমেশ্যন এণ্ড ইনষ্ট্ৰাকশ্যন অফ ফৰ PG এডমিশ্যন 24-25 কেণ্ডিডেট হু হেভ এপিয়াৰ্ড or appearing in UG final entrance exam are also eligible in this, মানে যোনে যোনে এবাৰ এপিয়াৰ হৈছে বা কোনবা এপিয়াৰ হ'বহে একিদিনৰ, তো তোমালোকেও এলিজিবল হ'বা কটন ইউনিভাৰ্চিটি পিজি এন্ট্ৰেন্সটো দিবলৈ, ঠিক আছে। ইয়াত কিন্তু এটা ইম্পৰ্টেন্ট পইণ্ট দিয়া আছে, তোমাৰ অনাৰ্স বা তোমাৰ ইয়াত মেজৰ হ'ব লাগিব এতিয়া। সো এতিয়া সেইখিনি তোমাৰ ইয়াত ক্ৰাইটেৰিয়াটো ভালকে দি থৈ দিয়া আছে, তোমালোকে এবাৰ চাই লও ভালকে বস্তুটো, আৰু পিডিএফটো তোমালোকে এবাৰ ওয়েবসাইটত গৈ পেলাই ক্লিয়াৰকে চাই ল'ব পাৰিবা। ওকে, মই এবাৰ ডাউনলোড কৰি দিছো, জাস্ট 1 সেকেন্ড ৰৈ দিছো, পজ কৰি পেলাই ক্ৰাইটেৰিয়াটো এবাৰ পঢ়ি লও ভালকে। ওকে ওকে, লেটস মুভ টু দা নেক্সট স্লাইড। ওকে, সো এতিয়া আমি যদি চাওঁ ইয়াত তোমাৰ কি আছে, এক্টিভেশ্যন অফ অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কেতিয়া এক্টিভেট হ'ব তোমাৰ ইয়াত দিয়া আছে হা। Activation of online registration for application 10 June 2025 activate হ'ব হে তোমাৰ 10 June 2025 তোমাৰ ফৰ্ম ফিলআপটো ষ্টাৰ্ট হ'ব হে। বৰ্তমানলৈ হোৱা নাই, মই আজি 26th of May 26 মেত ভিডিওটো বনাইছো, আজিলৈকে হোৱা নাই ফৰ্ম ফিলআপৰ ষ্টাৰ্টিং কেতিয়া হ'ব, 10 জুনত হ'ব, 2025 10 জুনত তোমালোকৰ ফৰ্ম ফিলআপৰ ষ্টাৰ্টিং হ'ব, ঠিক আছে। আৰু ৰেজিষ্ট্ৰেশ্যন তোমাৰ এতিয়া কি আছে, লাষ্ট ডেট এণ্ড টাইম, এটা সময়ো দি থৈ দিছে, এটা টাইম থাকে যে তোমাৰ 12টা 1টা 11টা যেটা হওক, টাইমটো হ'ল ৰাতি 11টা 16 জুনৰলৈকে, 16 জুনৰলৈকে তোমালোকৰ কি আছে, লাষ্ট ডেট আছে ৰাতি 11 বজালৈকে। দেৰি কৰি নাথাকিবা, ফৰ্ম ফিলআপ বিলাক কৰোঁতে বহুতে কনফিউজ হৈ থাকে, দিম নিদিম দি দিয়া 1200 টকা তোমাৰ লোকচান হ'লেও কোনো কথা নাই, দুটা
4টামান পিজ্জা কিবা কিবি নাখাবা কোনো কথা নাই ইটস নট এ বিগ ডিল এক্সপিৰিয়েঞ্চ হ'ব যেটো এক্সাম দিবা তুমি ইউনিভাৰ্সিটিখনৰ পঢ়া নপঢ়া পিছৰ কথা সিট পোৱা নপোৱাৰ কথা কোনো পিছৰ কথা আগত এক্সামটো দিয়া প্ৰিপাৰেচন কিমানখিনি হৈছে এতিয়া বহুত টাইম আছে এক মাহ তোমালোকৰ হাতত আছে যেহেতু ভালকে প্ৰিপেয়াৰ কৰা ওকে আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ইচ এন্ড এভৰি সাবজেক্টৰ ভিডিও আপকামিং ডেজত তোমালোকৰ আহি আছে আৰু ফ্ৰী গাইডেন্স সেশন সমূহ বহুতখিনি আমাৰ আহি আছে ইম্পৰ্টেন্ট বস্তু except for MA in Boro library science LLM MCom Cotton University reserves 50% of seat for Cotton graduate 2024-25 বুজি পালা আকৌ মই কৰিছো বড়োত যি সকলে আছে বড়ো লাইব্ৰেৰী সায়েন্স LLM MCom ঠিক আছে এই চাৰিটা সাবজেক্টক এৰি পেলাই ল মাস্টাৰ্স ইন ল যেটো আছে লাইব্ৰেৰী সায়েন্স বড়ো আৰু কমাৰ্চৰ এই তিন চাৰিটা সাবজেক্টক এৰি পেলাই বাকিখিনি কিন্তু 50% ৰিজাৰ্ভেশন কটন ইউনিভাৰ্সিটি ষ্টুডেন্টৰ কাৰণে থাকিব আৰু বাকি 50% ৰিজাৰ্ভেশন বাহিৰৰ পৰা আহা ষ্টুডেন্ট সকলৰ কাৰণে থাকিব তাৰ পিছত এডমিশন ইনটু ওপেন ক্যাটেগৰি সিট ফৰ MSc ইন MBBT প্ৰগ্ৰাম যেটো আছে shall be through get B ঠিক আছে get B যেটো বায়োটেকৰ কাৰণে get হয় GAT get হে এন্ট্ৰেন্স টুৰ পৰা তোমালোকৰ MBBT ওপেন ক্যাটেগৰি সিটখিনি তোমালোকৰ দিয়া যাব ঠিক আছে হেতু বস্তু আৰু ইয়াতে আকৌ এটা দিয়া আছে পাৰ্সনেল ইন্টাৰভিউ ইন এডিশন টু CPGEE কটন ইউনিভাৰ্সিটি পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স এক্সাম যেটো আছে সেইখিনি তোমাৰ ফৰ ওপেন ক্যাটেগৰি ক্যান্ডিডেট সিকিং এডমিশন টু দা MA ইন মাস কমিউনিকেশন হেৰি হয় তোমাৰ পাৰ্সনেল ইন্টাৰভিউ হ'ব তোমালোকৰ ঠিক আছে হেতু পইণ্ট ইয়াত আকৌ দিয়া আছে ওকে সো সেইখিনি বস্তু তোমালোকৰ আৰু বাকি তোমালোকৰ মেইন বস্তু এতিয়া ভালকে প্ৰিপাৰেচন কৰিব লাগিব এতিয়া দিয়া আছে এটা পইণ্ট দা কটন ইউনিভাৰ্সিটি যেটো এন্ট্ৰেন্স এক্সাম হ'ব টেন্টেটিভলি শিডিউল ডিউৰিং দা ফাৰ্স্ট উইক অফ জুলাই 2025 যেটো বস্তু মই আগতে ভিডিও বিলাকত তোমালোকক জনাই আছো যে কটন ইউনিভাৰ্সিটি এন্ট্ৰেন্স এক্সাম সদায় জুলাই ফাৰ্স্ট উইকত হয় ডিব্ৰুগড় সদায় জুলাই সেকেন্ড উইক মানৰ ভিতৰত হয় আৰু গুৱাহাটী সদায় 12-13 মানে হে ৰেঞ্জত তোমালোকৰ হয় ঠিক আছে সো এই বস্তুটো তোমালোকে ইয়াতে দেখিছা যে কটন ইউনিভাৰ্সিটি এখিনি বস্তু আৰু তোমালোকে এই যেটো PDF আছে ওয়েবসাইটত গৈ পেলাই ভালকে এবাৰ চেক কৰিবা ওকে ভালকে এবাৰ পঢ়ি চাবা বস্তুখিনি এবাৰ ভালকে চাবা তোমালোকে ওকে তাৰ পিছত নেক্সট আমি এতিয়া নেক্সট আমাৰ এখিনি এটা জাস্ট এটা নোট দি থৈ দিয়া আছে ৰেজিষ্টাৰ ফালৰ পৰা বাকি এখিনি বস্তু ওকে আৰু মেইন তোমালোকে ইমান টেনচন ল'ব নালাগে মেইন ডেটটো 10 জুনৰ পৰা আমাৰ ফৰ্ম ফিলআপ ষ্টাৰ্ট হ'ব আৰু ফৰ্ম ফিলআপ শেষ কে দেব 19 জুনত শেষ হ'ব 19 জুন কাৰণ তোমালোকক ইনফৰমেশনটো আগতীয়াকে দিছে যে তোমালোকে নিজৰ প্ৰিপেয়াৰ হোৱা যে ফৰ্ম ফিলআপটো আহিব ফৰ্ম ফিলআপটো কৰিব লাগিব আৰু এক্সাম কিন্তু জুলাই ফাৰ্স্ট উইকত হ'ব জুলাই প্ৰায় ধৰা তোমাৰ 3-4 এনেকা মানৰ ভিতৰত হ'ব লাগে তোমাৰ জুলাই ঠিক আছে সো ভালকে প্ৰিপাৰেচন কৰা টাইম বেছি নাই আমাৰ ফ্ৰী গাইডেন্স সেশন বহুতখিনি আগন্তুক দিনলৈ আহিব বাকি আছে আমাৰ চেনেলৰ লগত জড়িত হোৱা তো থ্যাংক ইউ ভিডিওটো চোৱাৰ বাবে নতুনকৈ যদি আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা নিজৰ ফ্ৰেণ্ডছ সমূহৰ মাজত আমাৰ চেনেলটো আমাৰ ভিডিওটো অলপমান তোমালোকে শ্বেয়াৰ কৰিলে মোৰ বহুতখিনি হেল্পফুল হ'ব এণ্ড থ্যাংক ইউ ওয়ান্স এগেইন